নমস্কাৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো হি সপ্তমটো অধ্যায়ৰ ষষ্ঠ অংশত আহাচোন তেনেহলে এই ষষ্ঠ অংশত আমি অনুশীলনীৰ বাকি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো ইয়াত আমাক 5 নং প্ৰশ্নটো দিছে যে 8 ভাগৰ 5ক সমমান ভগ্নাংশ উলিওৱা সমমান ভগ্নাংশ উলিয়াব দিছে আৰু যাৰ লবটো যাৰ হৰটো 40 বুলি কৈছে তো আমি লিখিম 8 ভাগৰ 5 বুলি লিখিম আমাক হৰটো দিয়া আছে হৰটো কিমান 40 হ'ব বুলি কৈছে লবটো কিমান হ'ব ইয়াত কিমান হ'ব তোমালোকে ক'ব পাৰিবানে 8 ৰ লগত কিমান পূৰণ কৰিলে 40 পায় নিশ্চয় 5 পূৰণ কৰিলে 40 পাবা তেতিয়াহলে 5 ৰ লগত কিমান পূৰণ কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব অৰ্থাৎ নিৰ্ণয় ভগ্নাংশটো হ'ব ইয়াত আমি লিখিম নিৰ্ণয় ভগ্নাংশটো হ'ব কিমান 5 ৰ লগত 5 পূৰণ কৰিলে পাবা 25 মানে 40 ভাগৰ 25 এতিয়া চোৱা ইয়াত হৰটো 40 হল আৰু লবটো হৈ গল 25 আৰু যেটো ইয়াৰ এটা সমমান ভগ্নাংশ আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এবাৰ কৈছে যদি লবতকৈ 6 ডাঙৰ হয় ইয়াতে 8 ভাগৰ 5 বুলি কৈছে যদি মই হৰটো 16 দিও তেতিয়া ইটো আমি পাই যাম 10 কাৰণ 8 দুগুণে 16 আৰু 5 দুগুণে 10 ইয়াতে লবতকৈ হৰটো 6 কিমান ডাঙৰ হৈছে 6 ডাঙৰ হৈছে তো ইটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এইবাৰ প্ৰশ্নটোত কি দিছে চোৱা এইবাৰ দিছে লব আৰু হৰক কি কৰিব দিছে 2 3 4 5 6 ৰে পূৰণ কৰি ক্ৰম অনুসৰি 8 ভাগৰ 5ৰ সমমান ভগ্নাংশ কেইটা নিৰ্ণয় কৰা লব আৰু হৰক 2 ৰে পূৰণ কৰিব দিছে 3 ৰে পূৰণ কৰিব দিছে 4 ৰে এনেকৈ 6 লৈকে পূৰণ কৰিব দিছে কোনটো ভগ্নাংশৰ আমি সমমান ভগ্নাংশ ওলাব লাগে 8 ভাগৰ 5 এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাদিক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আৰ্হি দেখা পাইছা নেকি সুধিছে তাৰ বাবে আমি প্ৰথমতে ভগ্নাংশটো লিখিলো 8 ভাগৰ 5 আমাৰ ভগ্নাংশটো দিয়া আছিল আমাক ভগ্নাংশটো দিয়া আছিল 8 ভাগৰ 5 এটা 8 ভাগৰ 5ক আমি 2 ৰ পৰা 6 লৈকে আটাইবোৰ সংখ্যাৰে পূৰণ কৰিব লাগিব যদি মই 2 ৰে পূৰণ কৰো 8 ৰ লগত 2 পূৰণ কৰিলে 16 পাম আৰু 5 ৰ লগত 2 পূৰণ কৰিলে 10 পাম তেনেকৈ 8 ৰ লগত যদি 3 পূৰণ কৰো 8 3 গুণ 24 পাম আৰু 5 ৰ লগত 3 পূৰণ কৰিলে 5 3 গুণ 15 পাম আকৌ যদি 8 ৰ লগত 4 পূৰণ কৰো 32 পাম 32 পাম আৰু 5 ৰ লগত যদি 4 পূৰণ কৰো 20 পাম তেনেকৈ 8 5 গুণ কিমান হ'ব 40 আৰু 5 5 গুণ কিমান হ'ব 25 8 5 গুণ 40 8 6 গুণ 48 হ'ব 8 6 গুণ 48 আৰু 5 6 গুণ কিমান হ'ব 30 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 হ'ব নিৰ্ণয় সমমান ভগ্নাংশ হ'ব এতিয়া আৰু লগতে আমাক কি কৈছে চোন এতিয়া লগতে আমাক কৈছে যে এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাদিক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আৰ্হি পাইছো নেকি হেতু চাব দিছে কি কৰিব দিছে একে ধৰণে আমি হৰ আৰু লবৰ পাৰ্থক্য উলিয়াম আৰু পাৰ্থক্য উলিয়াই তাত কিবা আমি দেখা পাইছো নেকি আৰ্হি প্ৰথম ভগ্নাংশৰ ক্ষেত্ৰত পাৰ্থক্য 8 ৰ পৰা 5 বিয়োগ কৰি দিলে 3 পাবা দ্বিতীয় ভগ্নাংশৰ ক্ষেত্ৰত পাৰ্থক্য কিমান পাবা 16 ৰ পৰা 10 বিয়োগ কৰি দিলে 6 পাবা তৃতীয় ভগ্নাংশৰ ক্ষেত্ৰত আমি কি পাম বিয়োগ কৰি দিলে 9 পাম
24 পৰা 15 বিয়োগ কৰা 9 পাবা চতুৰ্থ ভগ্নাংশৰ ক্ষেত্ৰত পাৰ্থক্য কিমান পাবা 32 পৰা 20 বিয়োগ কৰি দিলে পাবা 12 আৰু পঞ্চম ভগ্নাংশৰ ক্ষেত্ৰত পাৰ্থক্য কিমান পাবা 40 পৰা 25 বিয়োগ কৰি দিলে 15 পাবা আকৌ ষষ্ঠ ভগ্নাংশৰ ক্ষেত্ৰত পাৰ্থক্যটো আমি কিমান পালো বিয়োগ কৰি 18 পালো ইয়াত এই পাৰ্থক্য কিটালৈ মন কৰাচোন 3 6 9 12 15 আৰু 18 পাইছো আটাইবোৰ 3 ৰ গুণিতক নহয় নে গতিকে আমি ক'ব পাৰো 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 আৰু 3 6 গুণ 18 ইয়াত দেখা গ'ল যে আটাইবোৰ পাৰ্থক্য 3 ৰ গুণিতক নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি ইয়াৰ উত্তৰটো দিব পাৰো আহা এতিয়া তাৰ পিছৰ স্লাইডলৈ তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱাচোন প্ৰতিজন ভগ্নাংশ সমমান হয় নে নহয় চোৱা ইয়াত সমমান ভগ্নাংশটো আমি কেনেকৈ গম পাম ইয়াৰ লবটোৰ লগত ইয়াৰ হৰটো দ্বিতীয়টোৰ হৰটো পূৰণ কৰিবা তেতিয়া কিমান পাবা 150 পাবা আৰু 10ৰ লগত যদি 15 পূৰণ কৰা 150 পাবা অৰ্থাৎ ইয়াত এই ভগ্নাংশযোৰ সমমান হয় কাৰণ ইয়াত 3 লগত 50 টো পূৰণ কৰিলে 150 পাবা আৰু 10ৰ লগত 15 পূৰণ কৰিলেও 150 পাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা বা 7ৰ লগত যদি তুমি 72 পূৰণ কৰি দিয়া 7ৰ লগত যদি 72 পূৰণ কৰা কিমান পাবা 7 দুগুণে 14 14 4 হাতে গ'ল 1 7 7 গুণ 49 49 একে 50 তেনেদৰে 42ৰ লগত তুমি 9 টো পূৰণ কৰি দিয়া কিমান পাবা 9 দুগুণ 18 8 হাতে গ'ল 1 আৰু 9 4 গুণ 37 37 একে 37 দুইটা পূৰণফল একে পালানে নাই পা গতিকে সমমান নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱা তাৰ পিছৰ প্ৰশ্নটোত দিছে যে তলত দিয়া ভগ্নাংশকেইটা লঘিষ্ঠ আকাৰলৈ নিয়া গসাউৰে হৰণ কৰি 45ৰ মৌলিক উৎপাদকীকৰণ আমি উলিয়াম কেনেকৈ উলিয়াম 45ক 3 ৰে যদি কৰো 3 গুণ 3 3 5 গুণ 15 3 ৰে 3 5 গুণ আৰু লগতে আমি উলাব লাগিব 60ৰ যদি উলাও 2 ৰে 2 30 গুণ 2 ৰে 15 গুণ আৰু 3 ৰে 5 গুণ আৰু 60 ইয়াৰ যদি আমি লিখো মৌলিক উৎপাদক বৰৰ পূৰণফল হিচাপে যদি উলিয়াই চাও 45টোক আমি লিখিব পাৰো 3 পূৰণ 5 আৰু 60টোৰ ক্ষেত্ৰত আমি লিখিলে 2 পূৰণ 3 পূৰণ 5 মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি গসাউটো নিৰ্ণয় কৰিছো এতিয়া ইয়াতে চোৱা ইয়াতে 3 আছিল ইয়াতে 3 আছিল আৰু ইয়াতে 5 আছিল ইয়াতে 5 আছিল এতেকে 45 আৰু 60ৰ গসাগু সমান 3 পূৰণ 5 সমান 15 এতেকে নিৰ্ণয় লঘিষ্ঠ আকাৰ কিমান হ'ব 60/45ক হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব গসাউৰে 15 3 গুণ 45 আৰু 15 4 গুণ 60 এটো হ'ব নিৰ্ণয় উত্তৰ আহা এতিয়া ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এইবাৰো আমি একে ধৰণে আমি নিৰ্ণয় কৰিব লাগে 90 অৰ্থাৎ 150 ভাগৰ 90 লঘিষ্ঠ আকাৰত নিব লাগে 150ক যদি কৰো মৌলিক উৎপাদকীকৰণ হিচাপত আমি কিমান পাম
এনে ধৰণে পাম আৰু 90 যদি কৰো 2 ৰে 45 3 ৰে 15 গুণ আৰু 3 ৰে 5 গুণ ইয়াতো আমি লিখিব পাৰো 90 সমান আমি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 আৰু 150 ঠাইত আমি লিখিব পাৰো 2 পূৰণ 5 পূৰণ 3 পূৰণ 5 5 টো 3 টো কমন আছে আৰু লগতে কমন আছে 2 টো অৰ্থাৎ ইয়াত এতেকে 90 আৰু 150 গসাও কিমান হ'ব 2 পূৰণ 3 পূৰণ 5 5 3 গুণ 15 2 গুণ 30 এটা 30 ৰে হৰণ কৰিম এতেকে নিৰ্ণয় লঘিষ্ঠ আকাৰ সমান নিৰ্ণয় লঘিষ্ঠ আকাৰ সমান কিমান হ'ব 150 ভাগৰ 90 ক হৰণ কৰি দিবা কিহেৰে 30 ৰে হৰণ কৰি দিলে কিমান হ'ব 30 3 গুণ আৰু 30 5 গুণ 150 5 ভাগৰ 3 হ'ব নিৰ্ণয় লঘিষ্ঠ আকাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ একে ধৰণে কৰিব দিছে 48 আৰু 48 ত তুমি মৌলিক উৎপাদকীকৰণ কৰা 2 ৰে 2 গুণ 4 2 4 গুণ 8 2 ৰে 12 গুণ 2 ৰে 6 গুণ 2 ৰে 3 গুণ আকৌ তেনেকে 72 ৰ যদি কৰিছো 72 ৰ কিমান পাবা 2 ৰে 37 2 ৰে 18 2 ৰে 9 আৰু 3 ৰে 3 গুণ এতেকে 48 সমান আমি লিখিম 2 কিটা আছে 4টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু 72 সমান আমি লিখিব পাৰো 2 আছে 3টা 3 আছে 2টা 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 এতেকে নিৰ্ণয় গসাগু 48 আৰু তোৰ নিৰ্ণয় গসাগু কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 গুণ 4 2 গুণ 8 8 3 গুণ 24 এতিয়া নিৰ্ণয় লঘিষ্ঠ আকাৰ আছিলে 72 ভাগৰ 48 দুইটাকে হৰণ কৰিম আমি গসাউৰে 24 ৰে তেতিয়া পাম আমি ইয়াত 2 আৰু ইয়াত পাম আমি 3 ভাগৰ 2 টো হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ প্ৰশ্নটো লৈ এবাৰ দিছে আমাক মৌলিক উৎপাদকত প্ৰকাশ কৰি লঘিষ্ঠ আকাৰত নিয়া মৌলিক আকাৰত প্ৰকাশ কৰিব দিছে অৰ্থাৎ ইয়াতে 105ক যদি তুমি চোৱা কেনেকৈ লিখিব পাৰা 105 15 7 গুণ 105 নহয় নে 3 ৰে কৰিলে 3 3 গুণ 9 ইপিনে গল 3 5 গুণ 15 3 এটা 5 ৰে যদি কৰো 5 7 গুণ 35 অৰ্থাৎ আমি ইয়াত লিখিম 105 ঠাইত 3 পূৰণ 5 পূৰণ 7 আৰু 195 টো আমি কেনেকৈ কৰিব পাৰো 5 ৰে কৰিব পাৰো 5 3 গুণ 15 5 3 গুণ 15 আৰু ইপিনে গল 4 5 45 হ'ব 5 9 গুণ 45 3 ৰে কৰিলে 13 3 গুণ 39 অৰ্থাৎ ইয়াত আমি লিখিব পাৰো 5 পূৰণ 3 পূৰণ 13 বুলি এটা এই 3 টো কেনসেল কৰিব পাৰো এই 5 টো কেনসেল কৰিব পাৰো বাকি কি থাকিল 7 আৰু 13 এটো হৈ যাব নিৰ্ণয় লঘিষ্ঠ
আকাৰ নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত দিছে 72 104 ভাগৰ 72 72 টো মৌলিক উৎপাদক একৰণ কৰা 2 ৰে কৰিলে 34 2 ৰে 18 আৰু 2 ৰে 9 2 ৰে 9 আৰু 3 ৰে 3 বাৰ তেনেদৰে 104 যদি কৰা 104 কৰিলে 2 ৰে 2 5 গুণ 10 2 গুণ 4 2 ৰে 26 গুণ 2 ৰে 13 গুণ নহয় জানো এটা 72 আমি লিখিব পাৰো 2 কেইটা 3টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 মানে 9 8 গুণ 72 আৰু 104 টোক আমি লিখিব পাৰো 2 3টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 13 2 টো ক্যান্সেল কৰিলো এটো 2 ক্যান্সেল কৰিলো এটো 2 ক্যান্সেল কৰিলো বাকি কি থাকিল 3 3 গুণ 9 আৰু ইয়াত থাকিল 13 এটো হৈ যাব নিৰ্ণয় উত্তৰ তেনে আহা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাওহাচোন আজিৰ মূল্যায়নৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে 7 ভাগৰ 4 আৰু 5 ভাগৰ 3 কোনটো ডাঙৰ ভগ্নাংশ ইয়াত 7 ভাগৰ 4 লিখিবা আৰু লগতে 5 ভাগৰ 3 লিখিবা ইয়াৰ লবটোৰ লগত ইয়াৰ হৰটো পূৰণ কৰি চোৱা 4 5 গুণ 20 আৰু 7 3 গুণ 21 অৰ্থাৎ এইটো পক্ষত ডাঙৰ দেখা পাই আছো গতিকে আমি ক'ব পাৰো যে এই ভগ্নাংশ ডাঙৰ হ'ব কিন্তু আমি কেনেকৈ কৰি দেখুৱাম চাওহাচোন তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে হৰগিটা একে কৰি ল'ব লাগিব অৰ্থাৎ ইয়াত আমি 5 ভাগৰ 3 লিখিলো 7 ৰ লগত আমি পূৰণ কৰিম 5 আৰু 5 ৰ লগত আমি পূৰণ কৰি দিম 7 টো 3 ৰ লগত 7 পূৰণ কৰি দিম 4 ৰ লগত 5 পূৰণ কৰি দিম এতিয়া ইয়াতে পাম 7 5 গুণ 35 ভাগৰ 20 আৰু ইয়াতে পাম আমি 35 ভাগৰ 21 এতিয়া দুইটা 35 ভাগৰ এটাত 21 পালো এটাত 20 পালো গতিকে আমি কম এতেকে 5 ভাগৰ 3 টো কি হ'ব ডাঙৰ হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি অতি সহজে ইয়াৰ প্ৰশ্নবোৰ কৰিবলৈ পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ